Hello, Papariva. আপুনি কি কৰি আছে আৰু এইটো কি হয়? মই একো কৰি থকা নাই, মই কিবা এটা বিচাৰি আছো আৰু এইটো কথা সুধিছে নে? হয়, এইটো কি? এইটো চিগনেচাৰ মানে আমাৰ মধুমিতা বাৰ মোক এটা অইল দিছিলে। একচুৱেলি মোৰ স্কিন ঠাণ্ডা পৰিছে যে এতিয়া বহুত বেছি ড্ৰাই হৈ গ'ল, মানে একদম ড্ৰাই, মানে এইখিনি পূৰা ড্ৰাই, মেকআপ কৰিলেও পূৰা ড্ৰাইনেছটো ফুটি উঠে। চ' মই মধুমিতাক ফোন কৰিলোঁ, ফোন কৰাৰ পিছত মধুমিতা বাই মোক ক'লে মানে এইটো দি পঠালে আৰু দি পঠাই ক'লে তুমি এইটো 5 মিনিট মাছাজ কৰিবা, তাৰপিছত এডোখৰ চাবোন দি পঠাইছিলে। মই অৱশ্যে নাজানো দেই কি আছে, গ্লিচাৰিন আছে বুলি জানো। তাৰপিছত সেই চাবোন লগাই মুখখন ধুই দিব লাগে, তাৰপিছত এটা ফেচ পেক আছিলে আৰু সেইটো লগালোঁ। লগাৰ পিছত খুব কম দিনৰ ভিতৰতে মোৰ সেই ড্ৰাইনেছটো নাইকিয়া হৈ পৰিলে। এটা নাইট ক্ৰীম আছে SBM লা মইষ্টৰ আৰু এটা ডে ক্ৰীম লা মইষ্টৰ, আৰু তাৰপিছতে সেই যিটো মই ভয়ংকৰ এটা ড্ৰাইনেছ, মানে একদম মেকআপ কৰিলে এইবোৰ ফুটি ফুটি উঠে, সেই বস্তুটো নাইকিয়া হৈ গ'ল। এতিয়া মানে অৱশ্যে মই বেছিদিন হোৱা নাই লগোৱা, তেন্তে 10 দিনমান হৈছে আৰু, কিন্তু মই ভাবোঁ যে মই যদি লগাই থাকোঁ, কাৰণ মই অলপ এলেহুৱাটো, বৰ বিশেষ এটা মই এনেকৈ বৰ এটা লাগি নাথাকোঁ, কিন্তু যদি মই লগাই থাকোঁ নিশ্চয় ভাল হ'ব। এনেও মধুমিতা বাৰ প্ৰডাক্ট ভালেই। থেংক ইউ মধুমিতা বা।